নমস্কাৰ ভাইজান ফাৰ্ম হাউচলৈ সকলোকে স্বাগতম। এটি বিশেষ বাৰ্তা দিবলৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো পঠালোঁ। চলিত এপ্ৰিল মাহ অৰ্থাৎ 2025 চনৰ এপ্ৰিল মাহৰ পৰা মই এটা কথা ভাবিছোঁ, যি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। যিহেতু মই ফাৰ্মিঙৰ লগত সম্বন্ধ, যিহেতু মই ফাৰ্মিং কৰিয়ে মোৰ জীৱন নিৰ্বাহ কৰি আছোঁ আৰু অসমৰ বিভিন্ন জেগালৈ মই এইবিলাক সৰু সৰু হাঁহ কুকুৰা পোৱালি ছাপ্লাই কৰোঁ। আপোনালোকে সকলোৱে জানেই মোৰ বিষয়ে। মই এপ্ৰিল মাহৰ পৰা দুটি দৰিদ্ৰ পৰিয়ালক পোৱালি যোগান ধৰিব বিচাৰিছোঁ, কিন্তু একেবাৰে কিনা দামত, ফ্ৰী নিদিওঁ, কেৱল কিনা দামত এপ্ৰিল মাহৰ পৰা দুটি দৰিদ্ৰ পৰিয়ালক মই পোৱালি যোগান ধৰিব বিচাৰিছোঁ। সেই পোৱালিৰ মাজত থাকিব ব্ৰইলাৰ পোৱালি, লোকেল মুৰ্গী পোৱালি, হাঁহ পোৱালি যি লোকেল হাঁহ হ'ব, আৰু সোণালী মুৰ্গী পোৱালি। যি দৰিদ্ৰ পৰিয়ালে ধৰি লওক মোৰ লগত যোগাযোগ কৰি এই সুবিধাটো ল'ব বিচাৰে, তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব। মই নম্বৰ দি দিম আৰু মোক ফোন কৰিব পাৰিব অথবা হোৱাটছআপ কৰিব পাৰিব। ভাবিছোঁ এটা নতুন কিবা এটা, যিহেতু ফাইনেন্সিয়েল ইয়েৰ ষ্টাৰ্ট হ'লেই এপ্ৰিলৰ পৰা, আমাৰ ব্যৱসায় কৰাসকলে জানে ফাইনেন্সিয়েল ইয়েৰৰ বিষয়ে। সেইকাৰণে ভাবিছোঁ যে মোৰ দ্বাৰা কাৰোবাৰ কিবা এটা যদি ভাল হৈ যায়, মই মনটোত সুখী হ'ম, মই ভাল পাম। সেইকাৰণে মই মনৰ কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো আপোনালোকেও শ্বেয়াৰ কৰিব, আৰু যাতে ইমানেই শ্বেয়াৰ কৰিব যাতে যিসকলে ফাৰ্মিং কৰিম বুলি ভাবিছেও, দৰিদ্ৰ কিন্তু ধৰি লওক তেওঁলোকৰ অৰ্থৰ অভাৱৰ কাৰণে ধৰি লওক ক'ৰবাত ন ক'ৰবাত পিছ পৰি আছে। কাৰণ এটা পোৱালিত যদি 4 টকা 5 টকাকৈও যদি ধৰি লওক বাচি যায় তেওঁলোকে, তো অলপ হ'লেও সকাহ পাব। আৰু এই যিটো মই কথা ক'লোঁ, যিটো কেৱল কিনা দামত দিম, মিনিমাম 100 পোৱালিলৈকেহে এইটো সুবিধা আছে। 50টাৰ পৰা 100টা পোৱালিৰ ভিতৰত ল'ব পাৰিব, তাতকৈ বেছি পোৱালিত এইটো সুবিধা নাথাকিব। আৰু পোৱালি কি ল'ব পাৰিব মই সেইকেইটা আপোনালোকক কৈছোঁৱেই। সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে কোনোবাই নহয় কোনোবাই মোৰ লগত যোগাযোগ কৰি সুবিধাটো ল'ব পাৰে। এইটো এটা সমাজৰ বাবে মোৰ ফালৰ পৰা এটা অৱদান দিছোঁ। মই কিমান কৰিব পাৰিছোঁ নাজানো সমাজলৈ, কিন্তু যিমানখিনি পাৰিছোঁ মোৰ সাধ্য অনুযায়ী এইটো মই কৰিছোঁ। আৰু এই সুবিধাটো আপোনালোকে ল'বৰ বাবে মোৰ লগত ফোন কল কৰিব, হোৱাটছআপত মেছেজ কৰিব, অথবা মোক মেছেঞ্জাৰতো মেছেজ কৰিব পাৰিব। কথা এইখিনিয়ে আছিলে। যদি কোনোবাই অধিক তথ্য বা অধিক জানিব বিচাৰে, তেন্তে মই যি নম্বৰ দিম এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব। শেষত সকলোলৈ ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।